হরি ও স্বর্গ মধ্য পাতাল কলৈ কোনা যায় মোক লগত লৈ যিকোনো আলোচনাৰ পাতনি মেলে, কিন্তু আজি মোক লগত নিনিয়াকৈ বৈকুণ্ঠৰ পৰা মনে মনে কলৈ গুচি গ'ল। তাৰ কাৰণ মই একেবাৰে নুবুজিলো। নিশ্চয় নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনা কৰিছে। হে নারায়ণ, হে নারায়ণ, হে নারায়ণ, হে নারায়ণ। স্বাগতম স্বাগতম দেৱঋষি। হে বিশ্বরূপেশা ভাজাশ্রী पद में पतिमालय शुभे सर्विता पाहि मां देवी महालक्ष्मी नमस्तुते।
নমস্তুতে মহালক্ষ্মী নমস্তুতে মহালক্ষ্মী নমস্তুতে। নারায়ণ। দেবী 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 কিবাকেতো দেখো আছে চিন্তাম্বিত মন, জানিব পাৰোনে মোৰ তোমাৰ চিন্তাৰ কাৰণ? আৰু এই বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ আমাৰ হয় দৰ্শন। আজি আমি তাৰ পৰাও বঞ্চিত, আমি হ'লে একো বুজিব পৰা নাই। আপুনি ঠিকেই ভাবিছে দেৱৰেখী। আজি আজি প্ৰথম দিন বৈকুণ্ঠপুৰী বিষ্ণু বিহীন। জানেনে দেৱৰেখী, প্ৰভু বিষ্ণু মোক লগত নিনিয়াকৈ কলৈকো নাযায়। আজি কিন্তু তাৰ ব্যতিক্ৰম ঘটিছে দেৱৰেখী। প্ৰলয় প্ৰলয়? অ দেৱী, প্ৰলয়, মহাপ্ৰলয়। মহাপ্ৰলয়? অচিৰতে পৃথিৱীৰ মহাপ্ৰলয় সৃষ্টি হৈ সকলোবোৰ পানীৰ তলত ডুব যাব। চাৰিওফালে কেৱল পানী আৰু পানী শেষ হ'ব। কথা মই দেখোন একো গমকে নাপাওঁ। দেৱৰেখী, আপুনি নাৰায়ণৰ ক'ৰবাত লগ পাইছিল নেকি? অ তাকেইতো ক'বলৈ আহিছো দে। কওক দেৱৰেখী। গৈছিলো মই কৈলাশলৈ। কৈলাশ? তাত দেখিলো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিও গুপ্ত আলোচনাত মগ্ন। আৰু কি দেখিলো জানা দেৱী? দেৱৰেখী? সেই আলোচনাত ভাগ লৈছে ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী। সেই মহাপ্ৰলয়ৰ সময়ত কোনে কি কাৰ্য কৰিব সকলো সেই আলোচনাতে ভাগ বতৰা কৰি শেষেই পৰি পেলালে। মই ভাবিলো বিষ্ণুৱে বেয়া কিয় তোমাক লগত নিনি এনেদৰে গোপনে গোপনে আলোচনাত বহিছে, আমি হ'লে একো বুজিব পৰা। দেৱৰেখী, এই কথা সঁচা নেকি দেৱৰেখী? সঁচা মিছা সকলো বুজিবা। মই কৈলাশ কৈ পৰাৰ লগে লগে টুটুকি আহিছে বুলি মোক কৰিলে উপহাস, আৰু সেই উপহাস সহ্য কৰিব নোৱাৰি তাত এখন টেকনৰে পোনে পোনে আহিছো বৈকুণ্ঠ ধামলৈ। পৃথিৱীত মহাপ্ৰলয় হ'ব, পৃথিৱী ধ্বংস হ'ব। নাৰায়ণ, তাৰ আলোচনা চলিছে গোপনে। নাৰায়ণ, অথচ মই সেই কথা গমকে নাপাওঁ। গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে স্বয়ং বিষ্ণুৰ পত্নী হৈও মই সেই আলোচনাত ভাগ ল'ব পৰা নাই কিয়? কওক দেৱৰেখী, মোৰ কৰ্তব্য কি? মই ভীষণভাৱে অপমানিত হৈছো। দেৱী, তাতোতকৈ ডাঙৰ কথা কি জানা? সেই মহাপ্ৰলয়ৰ সময়ত যিমানবোৰ বেদ বেদাংগ আছে সকলোবিলাকৰ সংৰক্ষণৰ ভাগ কাক দিছা তুমি জানো? তোমাক। নাৰায়ণ, এই সকলোবিলাকৰ ভাৰি দিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী। আৰু যিমানবোৰ জীৱ জন্তু তৰুতৃণ আছে সকলোবিলাকৰ সংৰক্ষণৰ ভাৰ জানো দেৱৰেখী, নাৰায়ণে সেই দায়িত্ব কেৱল মোকেই অৰ্পণ কৰিব। সেই দায়িত্ব ময়ো তাকেই ভাবিছিলো, কিন্তু সেয়া নহয়। সেই সকলোবিলাকৰ ভাৰ ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীক দিছে। দুয়োৰে মনত যে কি আনন্দ! তুমিও সেই আলোচনাত থকা হ'লে সেই আনন্দৰ ভাগ ল'ব পাৰিলা হয়। নুশুনাব আৰু তেনেবোৰ গুপ্ত কাহিনী। আজি বিষ্ণুৱে সেই কথা মোৰ পৰা কিয় গোপনে ৰাখিছে? মই কি তেওঁৰ পত্নী নহয়? নহয় দেৱৰেখী, নাৰী লাস্যময়ী, নাৰী হাস্যময়ী। আৰু দেৱৰেখী, সেই নাৰী এই সময়তে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিব পাৰে দেৱৰেখী। মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰেখী, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। দেৱী
বিষ্ণু বা কিয় তোমাক লগত নিনি এনেদৰে গোপনে গোপনে নতুন সৃষ্টি পাতনি মেলিছে আমি ক'লে দেৱৰীখি বিষ্ণুৰ সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি পেলাম নাৰায়ণ বিষ্ণুৱে বুজিব এই লক্ষ্মীক অপমান কৰাৰ পৰিণাম কিমান ভীষণ হ'ব পাৰে নাৰায়ণ চাই থাকক দেৱৰীখি আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়ংকাৰী দৈত্য সৃষ্টি কৰি বিষ্ণুৱে নতুন সৃষ্টিৰে যি অংকুৰণ কৰিব খুজিছে দেৱী। তাক মই ধূলিৰ লগত উৰুৱাই পঠাম দেৱী ধৈৰ্য ধৰা দেৱী ধৈৰ্য ধৰা মহাপ্ৰলয় হোৱাৰ আগতে তুমি আন এক মহাপ্ৰলয় সৃষ্টি নকৰিবা নহ'লে তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী দেৱী তুমি ধৈৰ্য ধৰা দেৱী, তুমি ধৈৰ্য ধৰা নাই দেৱৰীখি এবাৰ মই চিকাবলৈ মনস্থ কৰিলো দেৱী। তাৰ পৰা আৰু মই কেতিয়াও বিচলিত নহওঁ দেৱী ধৈৰ্য ধৰা তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম নহয় নাই বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই দেৱী। চোৱা মৰ্ত্যৰ মানৱ দেৱী ধৈৰ্য ধৰা চোৱা পাতালৰ বাসুকী দেৱী, ধৈৰ্য ধৰা। নাৰীয়ে কি ভীষণ মূৰ্তি ধাৰণ কৰিব পাৰি জানো দেৱী ধৈৰ্য ধৰা নহ'লে তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীখি মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱী তুমি ক্ষান্ত হোৱা নহ'লে তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী ক্ষান্ত হোৱা তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী তুমি ক্ষান্ত হোৱা দেৱী ক্ষান্ত হোৱা দেৱী ধৈৰ্য ধৰা নহ'লে তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম এই পাতেই হ'ব বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰী মহাপ্ৰলয়ংকাৰী অস্ত্ৰ নাই দেৱী তেনেদৰে কৰিবা সৃষ্টি হ দেৱী সৃষ্টি হ দেৱী সৃষ্টি হ দেৱী সৃষ্টি হ দেৱী। সৃষ্টি হ দেৱী, দেৱী ধৈৰ্য ধৰা, দেৱী। মহাপ্ৰলয়ংকাৰী দৈত্য দেৱী ধৈৰ্য ধৰা দেৱী সৃষ্টি দেৱী হ তুমি মৰ্ত্যলৈ খহি পৰিম দেৱী ধৈৰ্য ধৰা দৈত্য দেৱী দেৱী তুমি সৃষ্টি হ দেৱী সৃষ্টি হ দেৱী ধৈৰ্য ধৰা দৈত্য দেৱী তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম সৃষ্টি নহ'লে হ ধৈৰ্য ধৰা লক্ষ্মী মায়ে ডিঙি হাৰলয়া ভয়ংকৰ মহাদৈত্য মই পুত্ৰ মই তোকে কৰিলো তুমি দিয়া তোমাৰ সত্য পৰিচয় পুত্ৰ এই ত্ৰিজগতৰ মাতা লক্ষ্মী মই আৰু মই তোকে কৰিলো সৃজন হে মাতৃ পুত্ৰ কিবা হেতু অকস্মাত মোকে কৰিলা সৃজন কিবা কাৰ্য মই কৰিম সাধন পুত্ৰ মাতৃ তোকে সৃজন কৰাৰ উদ্দেশ্য মোৰ মহান মাতৃ শুনা অলপ
দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় হ'ব। মহাপ্ৰলয় অ পুত্ৰ, চাৰিওফালে চাৰিওফালে পানী, কেৱল পানী থাকিব। চাৰিওফালে পানী হা! চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ? পানীৰ মাজত জীয়াই থাকিম কেনেকৈ? অসম্ভৱ অসম্ভৱ মাত্ৰে অসম্ভৱে নহয়, ই সম্ভৱ। মই তোকে বৰ দিছো। পৰিতিছা অ পুত্ৰ, তই জল, চল স্থল, আকাশ, আকাশ বতাহ সকলোতে বিচৰণ কৰিব পাৰিবি। পুত্ৰ, বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও কোনো অনিষ্ট সাধন কৰিব নোৱাৰে। তোৰ গোটেই সৰ্বশৰীৰ, মোৰ সৰ্ব কৰি তোৰ গোটেই সৰ্বশৰীৰ মই পঞ্চময় কৰি দিছো। এতিয়া তই যা, মোৰ কাৰ্যত অগ্ৰসৰ। আদেশ কৰক মাতৃ শুন পুত্ৰ, মাতৃ অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় হ'ব। চাৰিওফালে পানী, কেৱল পানীহে থাকিব। ঋষিমুনিসকলে যাক যজ্ঞ কৰিবলৈ বেদ, বেদাংগ, অৰ্থ, শাস্ত্ৰ এইবিলাক একোৱেই নাথাকিব। আৰু সেইবিলাক মহাপ্ৰলয়ত ধ্বংস হোৱাৰ আগতে তই উদ্ধাৰ কৰিব লাগিব। আৰু যদি সেই উদ্ধাৰ কৰ, তেতিয়া তহঁতে অক্ষৰবোৰে হও দেৱতা। দেৱতা অপুত্ৰ, দেৱতাতকৈও উচ্চ আসন লাভ কৰিব পাৰিবি। দেৱতা দেৱতা অপুত্ৰ, এতিয়া যা, ধুমুহাৰ দৰে কৰ্তব্যত তই অগ্ৰসৰ। মাতৃ পুত্ৰ, ওর পরিচয় কি হব? কি নামেরে জনজাত সম্ময় ধরার ব্যাখ্যা? পুত্ৰ, মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজনী কৰিছো। মাতৃ আৰু তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে ঘোঁৰাৰ দৰে। সেইবাবে তোৰ নাম হ'ব, মোর নাম কি হব মাতৃ? তোৰ নাম হ'ব, মোর নাম কি হব মাতৃ? তোৰ নাম হ'ব, তোৰ নাম হ'ব হয় দৈত্য। হয় দৈত্য, সত্য হয় সত্য হয় সত্য অপুত্ৰ, এই ধৰাৰ মধ্যত তই হয়দৈত্য নামে হবিছ নাজাত। এতিয়া তই যা, নিষ্কৰ্তব্যত অগ্ৰসৰ। মাতৃ পুত্ৰ, মোক অমরত্ববর কলক প্রদান। পুত্ৰ, মাতৃ তোক অমৰত্ব প্ৰদান কৰাৰ ক্ষমতা মোৰ নাই। মাতৃ তথাপিতো তোক মই যি বৰ দিছো, সেইবোৰ একেবাৰে অমৰত্ববোৰৰ নিচিনা। স্বৰ্গ, মধ্য, পাতাল কোনো বীৰেও তোক অনিষ্ট সাধন কৰিব নোৱাৰে। মাতৃ পুত্ৰ, মোক আৰু এটা বৰৰ হল প্ৰয়োজন। কোৱা পুত্ৰ। দৈত্যৰ বংশ বিস্তাৰ কৰিবৰ বাবে
এগৰাকী বিবাহযোগ্য সুন্দৰী ৰমণী মুখে অৰ্পণ কৰক মাতৃ। তই ঠিকেই কৈছ, মাতৃ তই ঠিকেই কৈছ। শুন পুত্ৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত ব্ৰহ্মাৰ একমাত্ৰ কন্যা, ব্ৰহ্মাৰ কন্যা একমাত্ৰ কন্যা, নাম নাম সৰস্বতী। সৰস্বতী সৰস্বতীৰ সমান গুণে মানে ৰূপৱতী কন্যাৰ কোনোৱেই নাই। এতিয়া তই যা, চলে বলে কিংবা কৌশলে কৰি হলেও সৰস্বতীক বিবাহৰ প্ৰস্তাৱ দে কৰি যা পুত্ৰ। চলে বলে কিংবা কৌশলে কৰি হলেও সৰস্বতীক বিবাহৰ প্ৰস্তাৱ দে কৰি। সৰস্বতী, সৰস্বতী পুত্ৰ সৰস্বতী। সৰস্বতী বিশ্ব ব্ৰহ্মাণ্ড ত্ৰাসৰে সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নামৰ হয় তথ্য। এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ড, এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব মোৰেই নিৰ্দেশত। স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ, পাতালৰ পাশকী হ'ব লাগিব মোৰেই নামতে। কম্পে ধৰা ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী। দেখিব বিশ্বই, বুজিব জগতবাসীয়ে এই দানৱৰ হত্যা কৰ্তা হত্যৰ শক্তি ক্ষমতা পৰাক্ৰম কিমান। প্ৰণাম প্ৰভু। কওক প্ৰজাপতি। প্ৰভু, প্ৰজাপতি, যিমানবিলাক বেদ বেদাংগ আছে সকলোবিলাক সংগ্ৰহ কৰা হৈছে, চিন্তাৰ আৰু কাৰণ নাই প্ৰভু। ধন্য ধন্য প্ৰজাপতি। ভোলানাথ প্ৰভু, মোৰ অনুচৰ নন্দী ভিংগী আৰু ভূত প্ৰেতগণক সকলো দায়িত্ব ভগাই দিয়া হৈছে আৰু সকলোকে সাজু কৰি ৰখা হৈছে প্ৰভু। সকলোবোৰ সাজু কৰাৰ পাছত সত্যব্ৰত ৰজাক এবাৰ পৰীক্ষা কৰি চোৱা যাওক নে কি কয় প্ৰজাপতি? উত্তম উত্তম চিন্তা কৰিছে প্ৰভু। সত্যবত কিমান ধৈৰ্যশীল ৰজা তাৰ উমান পোৱা যাব। প্ৰভু, ফুলপানী, এইবোৰ কথা ভাবি থাকোঁতে ক্ষণ পাৰ হৈ গ'লে সকলো ব্যৰ্থ হৈ যাব। প্ৰভু 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 পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? প্ৰভু, মহাকাল, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আন এক মহাপ্ৰলয় সন্মুখীন হ'বলৈ প্ৰস্তুত হওঁ। মহাকাল, আৰু আৰু কি মহাপ্ৰলয় মহাকাল? প্ৰভু, নাৰদৰ পৰোচনাত পৰি লক্ষ্মী দেৱী এতিয়া মহান দৈত্য স্বজন কৰিছে।
সি এফালৰ পৰা অত্যাচাৰ কৰিছে। হোৱা এইফালে আহিব লাগিছে। সাৱধান সাৱধান প্ৰভু। মহাকাল, লক্ষ্মীয়ে দৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল? লাহে লাহে সকলো জানিব। সাৱধান হওক প্ৰভু। মই আহিলো প্ৰভু। তেন্তে মহা বিপদ হ'ল প্ৰজাপতি। নাৰীৰ চৰিত্ৰ বুজা বৰদান। লক্ষ্মী আমাৰ লগত যি প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে তাৰ ফল নিশ্চয় ভোগ কৰিব। দুটকীয়া নারদ থাকে মানে এনে নোহোৱা নুপুতা ঘটনা ঘটিয়েই থাকিব। সি মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিৰ বাটত হেঙাৰ স্বৰূপে থিয় দিছে। তাক মই এইবাৰ নকৰিম ক্ষমা। এইবাৰ তাক মই উচিত শিক্ষা কৰিম প্ৰদান প্ৰভু, উচিত শিক্ষা কৰিম প্ৰদান। প্ৰভু, মহাপ্ৰলয়ৰ আগে আগে নানা বিভীষিকাই আগুৰি ধৰিছে। তাক বাধা দিয়াৰ শক্তি কাৰোৱেই নাই। আৰু প্ৰভু, আমাৰো দেখিছো শক্তি কমিয়ে আহিছে। ফুলপানী ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী। মই আজি সৰস্বতীকে বিবাহ কৰাম। সৰস্বতীকে বিবাহ কৰাবলৈ লক্ষ্মী হয় মোক দিছে নিৰ্দেশ। কোন তই মহাদৈত্য? কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীয়ে মোক কৰিছে সাধন। মই লক্ষ্মীৰ পুত্ৰ, নাম মোৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত ভাল মোৰ ওপৰতে কৰিছে অৰ্পণ। আৰু লগতে ব্ৰহ্মাৰ কন্যা সৰস্বতীকে বিবাহ কৰাবলৈ নিৰ্দেশ দিছে। ঐ, কি চাই আছ? মোৰ আদেশ পালন কৰ। স্তব্ধ হ! তোৰ বক্ষ মোৰে মহাহুলে ভেদ কৰাৰ আগতে ইয়াৰ পৰা আঁতৰি যা। প্ৰভু ইয়াক ইয়াতেই সুদৰ্শন প্ৰহাৰ কৰ। নহলে এই সৃষ্টি ধ্বংস কৰিব প্ৰভু, এই সৃষ্টি ধ্বংস কৰিব। বৃথা চেষ্টা দেৱতা। লক্ষ্মীৰ বৰৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মোক একো অপকাৰ কৰিব নোৱাৰে। ইচ্ছা কৰিলে চাব পাৰহত কোনহেৰ দেৱতা। তহঁত এই পৃথিৱীৰ অধিকাৰী হ'ব নোৱাৰ। তহঁতৰ যিমানবিলাক বেদাংগ আছে সকলো মোৰ হাতত অৰ্পণ কৰ। তহঁত দেৱতাবিলাকে চুক ধৰি বেদাংগৰ পণ্ডিত হৈ দৈত্য দানৱকে ঘৃণাৰ পাত্ৰ কৰিছ। কিন্তু এইবাৰ দৈত্যই সেইবোৰ হস্তগত কৰি দৈত্যৰ সভ্যতা কৰিব বিস্তাৰ। দৈত্য ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ বৰৰ প্ৰভাৱত এই পৃথিৱীৰ মাখিৰ পৰা সিংহ হৈ তই বিচৰণ কৰিবলৈ আহিলি। নহলে তোক এই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি ছেদন কৰিলোহেঁতেন। বেশ তেন্তে দেখা যাওক তহঁতৰ অত পৰাক্ৰম। বেশ তেন্তে
পেলাই ইহাৰে বিহত তাহাঁতকে এটা এটাকৈ ধৰি আনি জ্বলন্ত অগ্নিত মই কৰিম নিক্ষেপ। মহাপ্ৰলয় ক'ত ক'ত মহাপ্ৰলয়? এই হয় তত্ত্ব জীৱিত থকা কোনো মহাপ্ৰলয় হ'ব নোৱাৰে। মই মহাপ্ৰলয়ৰ ধূমকেতু। ধূমকেতু আই সৰস্বতী, আই সৰস্বতী, আই সৰস্বতী, আই সৰস্বতী, প্ৰণাম পিতা। কল্যাণ বস্তু। আই সৰস্বতী, পিতা মহাপৰয় হ'বলৈ আৰু বেছিদিন নাই। পিতা মোৰ পুত্ৰ নাৰদৰ উচতনিত পৰি লক্ষ্মী এটা ভীষণ দৈত্যৰ সৃষ্টি কৰিলে। পিতা তাৰ ভয়ত পৃথিৱী তাৰ ওপৰ কৰিব ধৰিছে। আনকি সেই দৈত্যক বিবাহ দিম বুলি লক্ষ্মীয়ে তাৰ আগত প্ৰতিজ্ঞা কৰিছে। সি এতিয়া তোক বিচাৰি ফুৰিছে। আই তই ইয়াতে খন্তে কোনে থাকিবি? সেই ঘোলামুখৰ পৰংকাৰী দৈত্য দেখিলে মোৰ পেটতে হাত ভৰি লুকাই। আই মোৰ পেটতে হাত ভৰি লুকাই। পিতা আই লক্ষ্মী মোৰ প্ৰতি ইমান হিংসা ভাৱ কিয় উদয় হ'ল? আই মইতো লক্ষ্মীক কোনো দোষ কৰা নাছিলো। লক্ষ্মী এনে কুকৰ্মত প্ৰভু বিষ্ণুৱে কেনেদৰে কৰিলে সমৰ্থন? পিতা বিষ্ণুৱে এই কথা কবকে নাপায়। পিতা আমি তিনি উপকূতে মহাপলয়ৰ বাবে আলোচনা কৰি আছিলো। পিতা বিষ্ণুৱে এই কথাৰ সম্ভেদ পাই লক্ষ্মীৰ লগত আলোচনা কৰিবলৈ আহিছে। পিতা পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, চাবা পিতা, লক্ষ্মীয়ে মোৰ বুকুলৈ যি পাত ব্ৰহ্মখেল নিক্ষেপ কৰিছে, সেই পাত ব্ৰহ্মখেল মই লক্ষ্মীৰ বুকুলৈ পুনৰ উভতাই পঠাম। নহয় আই, এইবোৰ কৰিবলৈ সময় নহয়। তই ইয়াত নাথাকিবি আই। সেই দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সকলো জ্ঞান ভাণ্ডাৰ সি হৰণ কৰি লৈ যাব। পিতা তুমি মোৰ কাৰণে কোনো চিন্তা নকৰিবা। দৈত্যই মোক বিবাহ কৰিব নোৱাৰে। ইয়াৰ ব্যৱস্থা মই নিজেই কৰিম পিতা।
তুমি এতিয়া যোৱা নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ আৰু ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। মই আহিলো আই। যোৱা পিতা। তই ইয়াতে কণ্ঠে কোনে থাকিবি? পিতা। তোলৈ মোৰ বৰ চিন্তা হয় আই। পিতা। তোৰ বাবে মোৰ বৰ চিন্তা হয়। যাওক মই পিতা। আহিলো আই। তই মোৰ পাছে পাছে আই। তই মোৰ পাছে পাছে আহ। লক্ষ্মী, লক্ষ্মী, তুমি এইবাৰ খোৱা সাৱধান। তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য সকলো পাহৰি গৈছা। মোক তুমি সেই দৈত্যলৈ বিবাহৰ প্ৰস্তাৱ দি এই জগতবাসীৰ আগত মোক সেই অজ্ঞান কৰাইছা। কিন্তু এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ চক্ৰান্ততে সকলো কাৰ্য কৰি যাব। চাওঁ বাৰু তুমি মোক সেই দৈত্যলৈ কেনেদৰে বিবাহ দিয়া। সরস্বতী ব্রহ্মার কন্যা সরস্বতী সৌন্দর্যের রানী বলিব লাগিব মোরে অর্ধাঙ্গিনী। সরস্বতী 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 কোনটাই করছেন নারী তাই চোখে দিনে পুতুলি দৈত্যৰ আগত কোনো মায়া নচলিব। দক্ষিণী ভূতনি কোনোৱেই নহয়। লক্ষ্মী ডাকে সৰস্বতী। তই সরস্বতী কিন্তু মাতৃয়ে কৈছিল মোক তই বিশ্বৰ সুন্দৰী বুলি। এনেস্থলত তই সৰস্বতী হ'ব নোৱাৰ মোৰ বিশ্বাস নহয়। দৈত্যপতি আপোনাৰ মাতৃ মিছা আশ্ৰয় লৈছে। এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কোনো কন্যা নাই। গতিকে দৈত্যপতি এই কুৰূপা সৰস্বতীক যদি আপুনি বিবাহ কৰায় মই নিশ্চয় কৃতাৰ্থ হ'ম। দৈত্যপতি মই নিশ্চয় কৃতাৰ্থ হ'ম। কুৰূপা কন্যা এতিয়াও মই বিবাহ কৰাব নোৱাৰো। মাতৃয়ে মোক সম্প্ৰতাৰণা কৰিছে। মই এতিয়াই মাতৃৰ ওচৰলৈ যাব লাগিব। মাতৃ 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 লক্ষ্মী, লক্ষ্মী, তুমি এবাৰ সঁচাকৈ হোৱা সাৱধান। মোৰ বুকুলৈ তুমি যি পাত ব্ৰহ্মশিল নিক্ষেপ কৰিছিলা সেই পাত ব্ৰহ্মশিল মই তোমাৰ ওচৰলৈ পুনৰ
উভতাই পঠাইছো। চাওঁ বাৰু তুমি এইবাৰ দৈত্যৰ পৰা কেনেদৰে ৰক্ষা পোৱা। লক্ষ্মী, লক্ষ্মী, আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল? মইতো আপোনাৰ সেই বিষ্ণুপ্ৰিয় লক্ষ্মী নহয়। লক্ষ্মী, তোমাৰ এনে অবিবেচক কাৰ্যই আমাক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে। লক্ষ্মী শুনা লক্ষ্মী, আমি জগতকৰ্তা ঈশ্বৰ আৰু এই তুমি জগতৰ মহালক্ষ্মী। আমাৰ কাৰ্যত যদি তুমি প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা, তেন্তে তাৰ ফল কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই। লক্ষ্মী, আপুনি কি ক'ব বিচাৰিছে? সকলো কথা ভাঙি পাতি কওক, মই একোৱেই বুজিব পৰা নাই। শুনা লক্ষ্মী, আৰু কিছুদিনৰ পিছত এই পৃথিৱীত এক মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। মহাসাগৰৰ মহাজলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। কিন্তু লক্ষ্মী, সেই মহাপ্ৰলয় হোৱাৰ আগমুহূৰ্তত তুমি আন এক মহাপ্ৰলয়ৰ সূচনা কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা। আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে স্বয়ং বিষ্ণুৰ পত্নী হৈও মই সেই আলোচনাত ভাগ ল'ব পৰা নাই কিয়? এই কথা তোমাক কোনে ক'লে? মোক কোনেও ক'ব নালাগে, সকলো কথা মই নিজেই গম পাওঁ। আমি জানিব পাৰিছো লক্ষ্মী, তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। নিমাত কিয়? তুমি নিমাত কিয় লক্ষ্মী? তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কোৱা নাৰদৰ যুগে যুগে চলি আহিছে। লক্ষ্মী, জগতবাসীৰ আগত নাৰদ তোতকীয়া বুলিয়েই পৰিচিত। নাৰদ এজন গুণী মানে ঋষি। লক্ষ্মী, ইমান কেতিয়াও মিছৰ আশ্ৰয় ল'ব নোৱাৰে। আপুনি মোক প্ৰতাৰণা কৰিছে। লক্ষ্মী, এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান গুণী মানে সুন্দৰী নাৰী আছেনে নাই তাক প্ৰমাণ কৰি দেখুৱাবলৈ আপোনাৰ প্ৰতিদ্বন্দ্বী ৰূপে ধৰিছোঁ। আৰু যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি দাম্ভিক, তুমি গৰ্বিতা। তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা। তুমি কোন জানা লক্ষ্মী? তুমি কোনোবা দানৱী। ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি নাচালা লক্ষ্মী? পৰিণামলৈ ভয় কৰি লক্ষ্মী কৰ্তব্যত আগবঢ়া নাই। বিষ্ণুৱে বুজকে এই লক্ষ্মীক অপমান কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। ভুল লক্ষ্মী, ভুল। তুমি ভুল পথে পৰিচালিত হলা লক্ষ্মী। ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হৈ উঠিব। এদিন নহয় এদিন তুমি এই মহা বিপদৰ পৰা উদ্ধাৰ পাবলৈ হাই কৰিব লাগিব। সেইদিনা তোমাক উদ্ধাৰ কৰোতা কোনোৱেই নাথাকিব লক্ষ্মী। তোমাৰ যুক্তি হেৰাই গৈছে লক্ষ্মী। আমি তোমাৰ লগত তৰ্ক কৰিব বিচৰা নাই। আমি আহিলো লক্ষ্মী, কিন্তু যোৱাৰ আগতে কৈ যাওঁ শুনা লক্ষ্মী, ইও এক কৰ্মৰ ফল। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। জানিবা নিশ্চয়। লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰে কথাত ভুল যাব।
পৃথিৱীত মহান্তলৈ হ'ব আৰু এখন নতুন পৃথিৱী যাতে সজনি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই এই ভীষণ দৈত্য সৃষ্টি কৰিছোঁ। মাতৃ 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 বাছা, কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা? বিশ্বাসঘাতকতা? তই কি বিশ্বাসঘাতকতা কৰাৰ কথা কৈছ? তোমাৰ লগতে ইমানবিলাক সুন্দৰীৰ ৰমণী থাকোঁতে কিয় কিয় তুমি সৰস্বতী বোলা কুৎসিত নাৰীগৰাকী বিবাহ কৰাবলৈ নিৰ্দেশ দিছা? সৰস্বতী কুৎসিত নাৰী? এই কথাটো কোনে ক'লে পুত্ৰ? মোক কোনেও ক'ব নালাগে। সৰস্বতী আহি সকলো ব্যক্ত কৰিছে আৰু মোৰ চকু অন্ধ হোৱা নাই মাতৃ। সৰস্বতী কুৎসিত নাৰী কেতিয়াও হ'ব নোৱাৰে। তই কোনোবা বেলেগ নাৰীক লগ পাইছ পুত্ৰ, যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি, তেনে এগৰাকী নাৰী কুৎসিত কেতিয়াও হ'ব নোৱাৰে। তই কাৰোবাৰ বেলেগ নাৰীক লগ পাইছ। বৃথা চেষ্টা নকৰিবা মাতৃ। মই জানিব পাৰিছো তুমি মোক ভীষণ প্ৰতাৰণা কৰিছা। এই বিশ্ব ব্ৰহ্মাণ্ডতে যিমানবিলাক সুন্দৰী ৰমণী আছে সকলোবিলাক তোমাৰেই দাসী আৰু সৰস্বতীও তোমাৰেই দাসী। তেনে দাসী কন্যাক বিবাহ কৰাবলৈ প্ৰস্তাৱ দিয়াটো মোৰ পক্ষে নহয় সম্ভৱ। দাসী কন্যাক বিবাহ কৰালে চিৰদিন মই তোমাৰ দাস হৈ থাকিব লাগিব। মোৰ কোনো দাসী নাই। এই সকলোবিলাক মিছাত ভুল তই নাযাবি পুত্ৰ, মিছাত ভুল তই নাযাবি। মিছা সঁচা মই নাজানো একোকে। কি জানে মাত্ৰ কৰ্তব্য নিজৰ। শুনা মাতৃ, এই দৈত্যৰে ভীষণ প্ৰতিজ্ঞা। দৈত্যই কেতিয়াও দাসী কন্যাক বিবাহ নকৰায়। মাতৃ, মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তোমাৰ স্বাৰ্থ পূৰণৰ বাবে তুমি মোক কৰিছা স্বজন। তোমাকে দেখিলে মোৰ মাতৃত্বৰ ভাৱ নাজাগে। গতিকে মই দাসীক বিবাহ কৰোৱাতকৈ তোমাক বিবাহ কৰাম লক্ষ্মী। তোমাক বিবাহ কৰালে সমগ্ৰ দাসী মোৰেই হ'ব। মুখ বন্ধ কৰ কুলাংগাৰ পুত্ৰ। কি কলি তই? পুত্ৰ হৈ মাতৃক পত্নী ৰূপে আশা কৰিছ? তোৰ এনে বাক্য উচ্চাৰণ কৰিবলৈ লাজ লগা নাই? তোৰ দৰে মূৰ্খ পুত্ৰ সজনি কৰি মই দেৱ সমাজলৈ কলংক কঢ়িয়াই আনিলো। আঁতৰি যা মোৰ সন্মুখৰ পৰা। ভুল কৰিলা মাতৃ, তুমি ভুল কৰিলা। আৰু গতিকে আজি ভুলৰ প্ৰায়শ্চিত্ত কৰা। লক্ষ্মী, মাতৃ ভাৱ কৰি পৰিহাৰ। মোৰ পত্নী ৰূপে চিৰণি লোৱাহি মোৰ দুবাহুৰ মাজত। মূৰ্খ পুত্ৰ, দ্বিতীয়বাৰ তই এনে বাক্য উচ্চাৰণ নকৰিবি। আঁতৰি যা মোৰ সন্মুখৰ পৰা। আঁতৰি যা মূৰ্খ দৈত্য, আঁতৰি যা মোৰ সন্মুখৰ পৰা। বাৰে তুমি দৈত্য বুলি মোক কৰিছা অপমান। শুনা লক্ষ্মী, যদি তুমি মোৰ কথাত মান্তি নোহোৱা তেন্তে বলপূৰ্বক হ'লেও তোমাক মই হৰণ কৰিলে। স্তব্ধ
মূৰ্খ আৰু তই এখোজো আজ্ঞা পাহিবি আঁতৰি যা আঁতৰি যা লক্ষ্মী আহা আহা লক্ষ্মী মুড়ি তোমাহরে মাতলৈ আহা 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 লক্ষ্মী মুড়ি তোমাহরে লক্ষ্মী লক্ষ্মী অভিমান নকৰিবা লক্ষ্মী আহা 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 মোৰ বুকুৰ মাতলৈ আহা 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 পলাই সাৰিবা লক্ষ্মী স্বৰ্গ মধ্য পাতাল তলাত কৰি হলেও তোমাক মই পত্নী ৰূপে গ্ৰহণ কৰিহে দিম লক্ষ্মী লক্ষ্মী প্ৰভু প্ৰভু মোক ৰক্ষা কৰা প্ৰভু 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 মোক ৰক্ষা কৰা এতিয়া কেনে লাগিছে লক্ষ্মী জগতৰ মাতৃ হৈ তুমি যে ঘৃণনীয় কাৰ্যত লিপ্ত হলা তাৰ ফল ভোগ কৰিবলৈ সাজু হোৱা লক্ষ্মী দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ তুমি এতিয়া লজ্জা নিবাৰণৰ বাবে সৌ সাগৰত ডুব যাব লাগিব লক্ষ্মী আঁতৰি যা আঁতৰি যা আঁতৰি যা আঁতৰি যা প্ৰভু প্ৰভু মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক প্ৰভু মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক তুমি মোক স্পৰ্শ নকৰিবা লক্ষ্মী প্ৰভু তোমাৰ প্ৰভু তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব প্ৰভু অবলা নাৰে মই দুৰ্বল মোক উদ্যত্ত কৰিবলগীয়া ভুল কৰি পেলালো মোক দৈত্যৰ হাতৰ পৰা আপুনি ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক আজি তোমাক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা ক্ষমতা আমাৰ নাই লক্ষ্মী আজি দৈত্যৰ সন্মুখত আমাৰ সুদৰ্শন চক্ৰ এক সাধাৰণ অস্ত্ৰত পৰিণত হ'ল গতিকে শুনা লক্ষ্মী তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য একোৱেই উপায় নাই প্ৰভু আপুনি আজি এনে বাক্য উচ্চাৰণ কৰিছে প্ৰভু লক্ষ্মী প্ৰভু আমি উচ্চাৰণ কৰা নাই লক্ষ্মী আজি দৈত্যই সমস্ত জগতত উচ্চ স্বৰে চিঞৰি চিঞৰি প্ৰচাৰ কৰি গৈছে কি কৈছে লক্ষ্মী তাৰ একমাত্ৰ পত্নী মই আপোনাৰ পত্নী প্ৰভু মই আপোনাৰ পত্নী গতিকে শুনা লক্ষ্মী এতিয়াৰে পৰা তুমি আৰু বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা লক্ষ্মী তোমাৰ বাবে মোৰ বাবে চিৰদিনৰ কাৰণে চিৰদিনৰ কাৰণে তোমাৰ বাবে চিৰদিনৰ কাৰণে বৈকুণ্ঠৰ দুৱাৰী ৰুদ্ধ হৈ গৈছে প্ৰভু তুমি চৰিত্ৰহীনা মই চৰিত্ৰহীনা নহয় মোক ক্ষমা কৰক প্ৰভু মোক ক্ষমা কৰক ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী প্ৰভু যিহেতু তুমি
যিহেতু তুমি দৈত্যৰ পত্নী, প্ৰভু গতিকে শুনা লক্ষ্মী, প্ৰভু আজি হন্তে তোমাক মই মোক আজি হন্তে তোমাক মই কৰিলো পৰিত্যাগ। প্ৰভু মোক মোক পৰিত্যাগ নকৰিব প্ৰভু। মই আপোনাৰ অবিহনে জীয়াই থাকিব নোৱাৰো প্ৰভু। মোক পৰিত্যাগ নকৰিব প্ৰভু। শুনা লক্ষ্মী, এতিয়া মোৰ কি অৱস্থা হ'ব প্ৰভু? মোৰ কি অৱস্থা হ'ব? শুনা লক্ষ্মী, তুমি স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনি লোকত লুকাই দৈত্যৰ পৰা হাত সাৰিব নোৱাৰিবা লক্ষ্মী। যিহেতু তুমি তাক অমৰত্ব দি সৃজন কৰিছা, গতিকে তুমি তোমাৰ লজ্জা নিবাৰণৰ বাবে সমুদ্ৰত ডুব যাব লাগিব লক্ষ্মী। প্ৰভু মোক পৰিত্যাগ নকৰিব প্ৰভু। এয়া আপুনি কি বিধান দিছে প্ৰভু? কি বিধান দিছে? গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে, শুনা লক্ষ্মী, তুমি যদি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰিছা, তুমি যদি এই জগতৰ মাতৃ হৈ থাকিব বিচাৰিছা, তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব লক্ষ্মী। মই জীয়াই থাকিব নিবিচাৰো। আপোনাৰ সুদৰ্শন চক্ৰই মোৰ মন্দ ছেদন কৰি মহাসাগৰত উটুৱাই দিয়ক। মই তাকেই কামনা কৰিছো প্ৰভু। তুমি পলম নকৰিবা লক্ষ্মী, নহ'লে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব লক্ষ্মী। যথা ধৰ্ম তথা জয়। তুমি যাক বুদ্ধিহীনা নাৰী বুলি সেয় জ্ঞান কৰিছিলা, সেই সৰস্বতী আজি তোমাৰ এনো অৱস্থা কৰিলে। গতিকে শুনা লক্ষ্মী, তুমি অনতি পলমে সাগৰত ডুব যোৱা লক্ষ্মী। তিনি কল্প ধৰি তুমি সাগৰত ডুব গৈ থাকিবা। সময়ত মই তোমাক উদ্ধাৰ কৰিম লক্ষ্মী। জগতবাসী চাই লোৱা সকলোৱে, শ্ৰীলক্ষ্মীয়ে এদিন বিষ্ণুৰ সহিতে এই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিলে। আজি সেই লক্ষ্মীয়ে এটা সামান্য ফুলৰ বাবে কক্ষচুত ধূমকেতুৰ দৰে খহি পৰিব লগা। দেৱৰ্ষি, তুমি যি কুমন্ত্ৰণা প্ৰয়োগ কৰি মোক বৈকুণ্ঠৰ অনাদৰৰ পাত্ৰী কৰিলা, ঠিক সেইদৰে ময়ো তোমাক অভিশাপ দিছো। লক্ষ্মী, মোৰ দৰে তুমিও এদিন বৈকুণ্ঠৰ পৰা খহি পৰিবা। লক্ষ্মী, প্ৰভু যোৱাৰ আগতে কৈ থৈছা,
মোৰ নহয়। লক্ষ্মী সি কোনোবা তাৰ একেই আকৃতিৰ প্ৰাণীৰ হাততেই মৃত্যু হ'ব। মোক যেন সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে প্ৰভু, নাপাহৰে। য'তেই বিষ্ণু তাতেই লক্ষ্মী হৈ বৈকুণ্ঠপুৰী শুৱনি কৰিব লাগিছিল, কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা। তোমাক অকালতে হেৰুৱাই মই যে বৰ মৰ্মান্তিক বেজাৰ পাইছো লক্ষ্মী। মোৰ হিয়া ভাগি চোৰ মাৰ হৈ গৈছে লক্ষ্মী। লক্ষ্মীহীনা বৈকুণ্ঠপুৰী আৰু কিছুদিন খালী হৈ থাকিব। মই আহিলো প্ৰভু, লক্ষ্মী প্ৰভু। মই চাৰিওফালে কোনে দেখা হৈ পৰিছো প্ৰভু। মই আপোনাক কোনে দেখা হৈ পৰিছো প্ৰভু। মোৰ কি হৈছে প্ৰভু, মোৰ কি হৈছে? তুমি পলম নকৰিবা লক্ষ্মী, তোমাক সমস্ত পাপে আগুৰি ধৰিছে। তুমি সৰু সাগৰলৈ মূৰ কৰি দৌৰ মাৰা লক্ষ্মী, পাছলৈ ঘূৰি নাচাবা লক্ষ্মী। প্ৰভু, প্ৰভু, লক্ষ্মী যোৱাৰ আগতে অভাগীৰ সেৱা কৰিব গ্ৰহণে যোগে যোগে জনমে জনমান্তৰে মই যেন আপোনাকেই স্বামী ৰূপে পাওঁ। বিদায়, বিদায়। দেখা দেখা সর্বজনা লীলা নারায়ণ পত্নীক তেজিরা হরি ধর্মর কারণ পত্নী কতে জিলা হরি ধর্ম কারণ লক্ষ্মী যাও, নিজ কর্তব্যত হও অগ্রসর। ও হরি ও
দেখিতে মনা আরে সঙ্গে চলে দেবগণ দেখিতে হরে রাম নাম মুখিও হরে রাম রাম মুখিও দেবগণ, দেবরাজ ইন্দ্রময় হরগর রাজা প্রকৃতির সর্বরূপ সন্মিলিত করে বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরেই সাম্রাজ্য। দেবগণ, দেবরাজ দেবর্ষিৰ মুখে শুনিলো বাতৰি অচিৰেই পৃথিৱীত এক মহাপ্ৰলয়ৰ হ'ব আৰম্ভ। গছ গছনি তৰু তিন্ন মনুষ্যকে আদি কৰি সকলো যা যাব সমুদ্ৰৰ অতল গৰ্ভত দৈত্য দানৱে মূৰ তুলি উঠিব। দৈত্যৰ অত্যাচাৰৰ পৰা কেনেদৰে অমৰাৱতীপুৰ ৰক্ষা কৰিব পাৰো তাৰে এটি উপায় চিন্তা কৰা। দেৱৰাজ, তেতিয়াহ'লে দেৱতাসকলে মনুষ্যৰ পূজা পাতল খোৱাৰ পৰা বঞ্চিত হ'ব লাগিব। দেৱতাসকলক পূজা পাতল কোনে দিব? ইয়াৰ এক উচিত ব্যৱস্থা কৰক। মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো বৰ দুৰ্ভাগ্যৰ কথা। কিন্তু যদি পৃথিৱীত পূজা পাতল অৰ্চনা বন্দনা একোকেই নাথাকে তেতিয়া পৃথিৱীত অনাহাৰে অনিদ্ৰা আৰু অত্যাচাৰে গোটেই ভৰি পৰিব। এই ক্ষেত্ৰত বা মৃত্যু পতিয়ে কি কয়? ক'বলৈ কি আছে দেৱৰাজ? মোৰ নামততো পূজা পাতল একোৱেই নাই। মোৰ কাম যমনগৰত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয় আৰম্ভ হোৱাৰ লগে লগে মোৰ যমনগৰতো মৃত আত্মাবোৰে ভৰি পৰিব আৰু তেতিয়াই ধাৰ্মিক আৰু অধাৰ্মিকবিলাককে বাছি উলিয়াই শাস্তি প্ৰদান কৰাই হৈছে মোৰ প্ৰধান কৰ্তব্য। আৰু এতিয়া দেখিছোঁ এইবিলাকে ৰাখিবৰ বাবে পুনৰ এখন জমপুৰি মই নিৰ্মাণ কৰিব লাগিব। আপোনাৰ তাতেই শান্তি। আমিহে সকলো সময়তেই অত্যাচাৰৰ সন্মুখীন হ'ব লগা হয়। দেৱগণ, দেৱৰাজ, গতিকে এই বিষয়ে আমি বিষ্ণুৰ লগত এক আলোচনাত মিলিত হওঁগৈ। একমাত্ৰ জগতকৰ্তাৰ মানে ইয়াক কোনেও সহায় কৰিব নোৱাৰে। আমি তালৈকে যোৱা উচিত। আমি যেনে তেনে স্বৰ্গপুৰ ৰক্ষা কৰিবই লাগিব, নহ'লে দেৱতাৰ নাম লুপ্ত হ'ব এই পৃথিৱীৰ পৰা। সঁচা কথা দেৱগণ। দেৱৰাজ, তেন্তে দেৱগণ আজিলৈ সভা ইমানতেই ভংগ কৰা হ'ল। ভাল দেৱৰাজ।